চেঙাৰ মাজৰ চৰত তাজা T2355 মাকৈ বীজ সম্পৰ্কীয় আলোচনামূলক মেলা অনুষ্ঠিত কৰে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মাজৰ চৰত তাজা T2355 হাইব্ৰিড মাকৈ বীজ সম্পৰ্কে এক বিশেষ আলোচনামূলক মেলা অনুষ্ঠিত হয়। মেলাখনত কৃষকৰ মাজত এই নতুন প্ৰজাতিৰ বীজ সম্পৰ্কে বিস্তৃত তথ্য আগবঢ়োৱা হয়। তাজা T2355 নামৰ এই মাকৈ বীজ কৰ্ণ চিডছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে উৎপাদন কৰে। কোম্পানীৰ সেলছ অফিচাৰ নুৰ ইছলামে মেলাখনত বক্তব্য ৰাখি কয় যে এই বীজ সাধাৰণ মাকৈতকৈ অধিক উৎপাদনক্ষম, ৰং সোণালী, কৈতাটো মিহি আৰু বেমাৰৰ প্ৰতি প্ৰতিৰোধশীল। তেওঁ দাবী কৰে যে তাজা T2355 মাকৈ বিঘা প্ৰতি 16 পৰা 17 কুইণ্টল পৰ্যন্ত খেতিত উৎপাদন হয়। এই মেলাত অঞ্চলটোৰ বহুসংখ্যক খেতিয়কে অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা আৰু মতামত প্ৰকাশ কৰে। খেতিয়ক সমেত আলী আৰু আব্দুল বাটেনে কয় যে এই মাকৈ বীজে অন্যান্য বীজতকৈ অধিক উৎপাদন দিয়ে। মই তাজা কোম্পানীতে হিচাপে কাম কৰি আছো আৰু এই তাজা কোম্পানী প্ৰাইভেট লিমিটেডৰ ভেৰাইটি নাম্বাৰ হ'ল T2355 আৰু 2355 মাকৈটো বহুত ভাল। অন্য মাকৈৰ তুলনাত এইটো মাকৈ মানে বেছি প্ৰডাকশ্যনটো বেছি আৰু এইটো মাকৈৰ কালাৰটো আপোনাৰ সোণালী কালাৰ। এইটো আৰু মাজৰ ইটো যে আছে মাজৰ যে কৈতাটো যে আছে সেই কৈতাটো মিহি আৰু ৰঙা হৈ আছে আৰু মাকৈৰ কালাৰবিলাকো পূৰা হৈ আছে, সোণালী কালাৰৰ হৈ আছে আৰু অন্য মাকৈৰ তুলনাত বেমাৰ আজাৰো কম আৰু ইয়াৰ গাঁথনিটো বহুত ভাল। কিমান মান কুইণ্টল আহিব প্ৰতি বিঘাত? প্ৰতি বিঘাত আনুমানিক মোটামুটি 16-17 কুইণ্টল মান আহিব। আপুনি আপোনাৰ ঘৰ ক'ত আছিল? মোৰ ঘৰ আছিল মাজৰচৰ। তো এতিয়া আপোনালোকে যে এই আয়োজন মেলাটো পাতিছে, ক'ত পাতিছে? এইটো আয়োজন মেলা পাতিছোঁ মাজৰচৰ গাঁৱত। আমি এইটো ক'ব বিচাৰিছোঁ যে এই তাজা কোম্পানী T2355 এইটো মাকৈ মানে আমি সকলো খেতিয়কে এইটো মানে কৰিব লাগে। এইটো মানে ভাল ফল দেখুৱাইছে। এইটোৱে আমি সকলোৱে মানে কৃষক হিচাপে আমি এইটোৱে উৎপাদন কৰিবলৈ বিচাৰিছোঁ। তুলনাতকৈ এইটো মাকৈ কিমান ভাল বুলি ভাবে? এইটো অন্য মাকৈৰ তুলনাতকৈ বহুত ভাল দেখুৱাইছে। আৰু খেতিয়ক আছে না মাকৈ, তাৰ তুলনাত কিমান মান হ'ব? এইটো মানে 14-15 কুইণ্টেল হ'ব। সম্পৰ্কে আমি এইখিনি ক'ব বিচাৰোঁ যে আমি যিটো মাকৈটো গাড়িছিলোঁ, মাকৈটোৰ জাত আছিল কোম্পানী আছিল তাজা কোম্পানী আৰু জাতটো T2355 আছিল। কিন্তু অন্যান্য মাকৈৰ তুলনাত এইটো অলপ ভালেই দেখিছোঁ। ইয়াৰ ফলাফলটো বৰ ভাল লাগছে মোৰ মতে সকলো কৃষক ৰাইজে এইটো কৰিলে উপকৃত হ'ব বুলি মই ভাবোঁ। প্ৰতি বিঘাত কিমান মান কুইণ্টল মান হ'ব? প্ৰতি বিঘাত 14-15 কুইণ্টল মান হ'ব। আপুনি এইটো মাকৈ কোম্পানী কি আহ্বান জনাব বা খেতিয়কসকলক কি ক'ব? খেতিয়কসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে অন্যান্য মাকৈৰ তুলনাত এই মাকৈটো বিশেষকৈ বৰ ভাল ফলাফল দেখুৱাইছে। মই ভাবোঁ এইটো মাকৈ সকলোৱে খেতি কৰিব লাগে। আপোনাৰ নামটো কি আছিল? মোৰ নামটো আছিল সমেত আলী। ঘৰ ক'ত আছিল? ঘৰ আছিল মাজৰচৰ। ঠিক আছে।